সোনাই টিএমপিকে সোনাই জিলা সমিতিয়ে সাংবাদিক মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ 4 তাৰিখে ডিমত অৱস্থিত চিমেণ্ট চিচি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত পঞ্চায়ত সভাপতি নিৰ্বাচনৰ সময়ত একাংশ ৰাইজৰ মাজত কিছু বিষয় লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে চিলাপথাৰ প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক একাংশ ৰাইজে প্ৰহাৰ কৰা বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাত মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন টিএমপিকেৰ সভাপতি তিলক দলে আৰু টিএমপিকে জড়িত বুলি প্ৰাগ নিউজে বাতৰি প্ৰচাৰ কৰা কাৰ্যত এতিয়া জাঙু খাই উঠিছে মিচিং ছাত্ৰ সংগঠনটোৰ নেতৃত্ব। টিএমপিকেৰ সভাপতি আৰু জাতীয় সংগঠনটোৰ বিৰুদ্ধে পৰিকল্পিত আৰু চক্ৰান্তমূলকভাৱে জড়িত কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জোনাই আৰক্ষী থানাত সাংবাদিক মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে জোনাই জিলা টিএমপিকে এজাহাৰ দাখিল কৰে। মিচিং জাতীয় সংগঠন টিএমপিকেৰ বিৰুদ্ধে মিছা বাতৰি আৰু শান্তি সম্প্ৰতি বিনষ্ট কৰাৰ অভিযোগ তুলি আজি টিএমপিকে সাংবাদিকজনৰ বিৰুদ্ধে উচিত তদন্তৰ শাস্তি বিচাৰি জোনাই আৰক্ষীত এজাহাৰ দাখিল কৰা বুলি সংগঠনটোৱে জানিব দিয়ে। ইয়াৰ পৰা জাতীয় সংগঠনটোৱে সাংবাদিক মাধুৰ্য শইকীয়াক বিশেষ ৰাজনৈতিক দলৰ সৈতে জড়িত আছে বুলি প্ৰকাশ কৰি সমগ্ৰ ঘটনাটোক ৰাজনৈতিক কৰা বুলি মন্তব্য টিএমপিকে জোনাই জিলা সমিতিৰ সম্পাদক জান দলয়। জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ পঞ্চায়তত সভানেত্ৰী নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা অৱস্থাত ৰাইজৰ মাজত কাজিয়া উত্তৰপাত হয়। এই কাজিয়া উত্তৰপাতৰ মাজেদি মাধুৰ্য শইকীয়া নামৰ এগৰাকী ব্যক্তিক মাৰপিট কৰে বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। এই ঘটনাক আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। ঘটনা জড়িত থকা প্ৰতিগৰাকী ব্যক্তিকে গ্ৰেপ্তাৰ কৰি উচিত আইনীভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু ইয়াতে অতি দুৰ্ভাগ্যজনক কথা যে এই ঘটনাত টিএমপিকেৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়াক জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। ষড়যন্ত্ৰমূলকভাৱে পৰিকল্পিতভাৱে বলপূৰ্বকভাৱে এই আমাৰ টিএমপিকেৰ সন্মানীয় সভাপতি তিলক দলেৰ লগতে টিএমপিকে জড়িত আছে বুলি তেখেতে ভুৱা প্ৰচাৰ চলাই থকা আমি দেখিবলৈ পাইছোঁ। মাধুৰ্য শইকীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি এগৰাকী সাংবাদিক বুলি নিজকে পৰিচয় দিছোঁ, কিন্তু আপুনি সাংবাদিক হয় নে নহয় আমি জ্ঞাত নহয়। কিন্তু আপুনি এগৰাকী তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট বুলিও আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছোঁ। গতিকে পৰাগ নিউজে স্পষ্টীকৰণ দিয়ক, মাধুৰ্য শইকীয়া এগৰাকী সাংবাদিক হয় নে তৃণমূল কংগ্ৰেছৰ ইউথ প্ৰেছিডেণ্ট হয়, এই কথাটো পৰাগ নিউজে স্পষ্টীকৰণ আমাক লাগিব। কিন্তু পৰাগ নিউজক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে টিএমপিকেৰ ওপৰত ঘটনাটোৰ ওপৰত উচিত তদন্ত নোহোৱাকৈ আৰু ঘটনাটো তদন্ত শেষ নোহোৱাকৈ আপোনালোকে টিএমপিকে জড়িত আছে বুলি আপোনালোকে নিউজ বজাই আছে আমি দেখিবলৈ পাইছোঁ। আমি ইতিমধ্যে মাধুৰ্য শইকীয়াৰ এগেইনষ্টত আমি কেছটো দিছোঁ। অনাগত সময়ত আমাৰ সাংগঠনিকভাৱে আমাৰ সিদ্ধান্ত হ'ব পৰাগ নিউজৰ ওপৰত আমি কি ব্যৱস্থা আমি গ্ৰহণ কৰিম। আৰু পৰাগ নিউজে যিধৰণে এটা টিএমপিকে তথ্য নোহোৱাকৈ আৰু কোনো কাৰণ নোহোৱাকৈ আৰু তদন্ত শেষ নোহোৱাকৈ টিএমপিকে এনেকৈ ভুৱা প্ৰচাৰ কৰা কাৰ্য আপোনালোকে পৰাগ নিউজে বন্ধ কৰক। মাধুৰ্য শইকীয়াৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিব আহিছোঁ আৰু দাখিল কৰিছোঁ যে মাধুৰ্য শইকীয়া আপুনি মিচিং জাতিক অপমানিত কৰিছে, আপুনি মিচিং জাতিৰ প্ৰতি আপুনি আঘাত আনিছে। এটা পবিত্ৰ জাতীয় সংগঠনক আপুনি জড়িত কৰাব বিচাৰে তেনেকুৱা এটা কাৰ্যত। গতিকে আপোনাক সকীয়াই দিছোঁ আৰু আপোনাক গৰিহণা দিছোঁ। আৰু মাধুৰ্য শইকীয়া নামৰ এই ব্যক্তিগৰাকীৰ ওপৰত প্ৰশাসনে উচিত শাস্তি গ্ৰহণ কৰক, উচিত ব্যৱস্থা গ্ৰহণ কৰক, তাকে আমি কামনা কৰিছোঁ।